আজিৰ এই সভাৰ আমাৰ এই অঞ্চলৰ যুৱক ভাই বন্ধুসকল, আজি আমি কোৰাণ হাতত লৈ আমি নলডোবা গাৰেহেৰা জামা মছজিদৰ সন্মুখত আমি সকলো ৰাইজ ঐক্যবদ্ধ হৈছোঁ, শপত গ্ৰহণ কৰিছোঁ আমাৰ নলডোবা গাঁৱত যাতে কোনো দুৰ্নীতি চলিব নোৱাৰে। মদ, ভাং, ড্ৰাগছ, জুৱা এইবিলাকৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ। এইটোৰ কাৰণে আমি বাধা দি যাম। এই বাধাত যদি কোনোবাই আমাৰ বাধা নামানি যদি আৰু তেওঁলোকে যদি আগবাঢ়ি যায়, তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় ল'ম বুলি আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ। আমি এই ড্ৰাগছৰ বেপাৰলৈ, ড্ৰাগছৰ যিটো বৃদ্ধি হৈ গৈ আছে, এই ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে আমি যিটো প্ৰচেছ লৈছোঁ, আমি বাধা দি যাম। যদি তেওঁলোকে নামানে, যিবিলাক মানুহে ড্ৰাগছ সেৱন কৰিব যদি নামানে, তেতিয়াহ'লে আমি তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰ শাস্তি দিম। কেনেকুৱা শাস্তি দিম? তেওঁলোকৰ ঘৰত যদি কোনো ময়ত হয়, কোনোবা যদি মৰে, তেতিয়াহ'লে আমি এই ময়তক জনাজাৰ নকৰোঁ আৰু এই ময়তক আমি কবৰস্থানত থান নিদিম। যদি তেওঁলোকে আমাৰ কথাত যদি তেওঁলোকে যদি ভাল হৈ যায়, মানি যায়, তেতিয়াহ'লে আমি সকলোতে তেওঁলোকক সহায় কৰিম। যদি নামানে, তেতিয়াহ'লে আমি সকলো ৰাইজে একতা হৈছোঁ, তেওঁলোকক আমি কবৰস্থানত থান নিদিওঁ আৰু আমি তেওঁলোকৰ জনাজাৰ নকৰোঁ।